দলগড় বেছিমাৰীত উত্তপ্ত পৰিস্থিতি। বিধায়ক মজিবুৰ ৰহমানৰ উপস্থিতিত AIUDF আৰু দৰং আমচুৰ কৰ্মীৰ মাজত তীব্ৰ সংঘাত। দৰং আমচুৰ সভাপতি মাহবুবুল আলমে সাংবাদিকক মন্তব্য দি থকা অৱস্থাত বিধায়ক আৰু AIUDF কৰ্মীৰ সমদলেৰে আমচুৰ মুৰ্দাবাদ ধ্বনি। তাৰ পিছতে সংঘৰ্ষত লিপ্ত হয় দুটা ফৈদে। বেছিমাৰীত দৈপাম সংযোগী পথ বহলীকৰণৰ উদ্দেশ্য উচ্ছেদ চলি থকাৰ মাজতে এই ঘটনা। বেছিমাৰীত দৈপাম সংযোগী পথ বহলীকৰণৰ কৰাৰ বাবে ৰাস্তাৰ দুই কাষে থকা দোকানকেইখন দৰং জিলা প্ৰশাসনে চলাই আছিল উচ্ছেদ। আমচুৰ লগতে অন্যান্য দল সংগঠন দাবীৰ প্ৰতি সঁহাৰি জনাই চলিব আজিৰ এই উচ্ছেদ অভিযান। উচ্ছেদৰ নামত প্ৰশাসনে নাটক কৰাৰ অভিযোগ দৰং আমচুৰ সভাপতি মাহবুবুল আলম ওৰফে বাবুমণিৰ। ৰাস্তাৰ দুইফালৰ প্ৰায় ৮০ ফুটৰ ওপৰত উচ্ছেদ কৰাৰ বিপৰীতে ৫০ ফুট উচ্ছেদক লৈ অভিযোগ তুলিছিল সভাপতিজনে। চাওক, মই প্ৰথমৰ পৰা কৈ আছোঁ যে ইয়াতে দৰং জিলা আমচুৱে বা আমাৰ বেছিমাৰী আঞ্চলিক আমচুৱে এই দৈপাম বেছিমাৰী ৰাস্তালৈ যিখিনি প্ৰতিবাদ কৰিছে, এইটো ইয়াতে আমচুৰ ব্যক্তিগত কোনো স্বাৰ্থ লৈ আমচুৰ ব্যক্তিগত কোনো লাভালাভ কৰা নাই। ইয়াত বৃহত্তৰ ছাত্ৰ ছাত্ৰী ৰাইজৰ স্বাৰ্থত কৰি আছে আৰু জিলা প্ৰশাসনে আজি তেওঁলোকেই আপোনাৰ তাৰিখ নিৰ্ধাৰণ কৰি ইয়াতে তেওঁলোকে জোখমাকৰ দায়িত্বটো আমাৰ নহয়। তেওঁলোকে জোখমাক কৰি আপোনাৰ 87 ফুট কৰিছে, তাৰপিছত 80 ফুট লাষ্ট আমাৰ তেওঁলোকে জিলা প্ৰশাসনে যোৱা সোমবাৰে আমি কোনো উপস্থিত নাছিলোঁ। চক্ৰবিষয়া মহোদয় নিজে আপোনাৰ লাটমণ্ডল লৈ ইয়াতে তেওঁলোকে জোখমাক কৰি আমাক জনাইছিল যে আমি আপোনালোকক জনাই দিলোঁ যে আমাৰ ইয়াতে 70 ফুট আমি চূড়ান্ত কৰিছোঁ আৰু 70 ফুটেই আপোনাৰ ভঙা হ'ব। গতিকে সেই হিচাপে নাভাঙি আজি যিটো তেওঁলোকে নাটক কৰি আছিল আৰু ইয়াতে বিভিন্ন আপোনাৰ স্তৰৰ ৰাইজ সৰ্বসাধাৰণ এই ছাত্ৰ ছাত্ৰী আৰু আমি আগুৱাই আহিছিলোঁ আৰু এই কথাখিনি তেওঁলোকে চক্ৰবিষয়া মহোদয়ে ইয়াতে আপোনাৰ বাৰে বাৰে আমাক মাতি আছিল যে আপোনালোক আহক, আৰু সেই হিচাপে আহিছোঁ। কিন্তু অহাৰ পিছত চক্ৰবিষয়া মহোদয়ে কিন্তু আমাৰ লগত ইয়াতে তেওঁ কোনো সাক্ষাৎ নিদিলে। সাক্ষাৎ নিদিয়াৰ পিছত আপোনালোকে জানে যে আপোনালোকৰ আগত আমাৰ সংগঠনৰ বা ৰাইজৰ মন্তব্যখিনি দি থকা সময়ত ইয়াতে আপোনাৰ এই বিধায়কৰ নেতৃত্বত মানুহখিনি আহি তেওঁ এটা জাতীয় সংগঠন, ইয়াতে ব্যক্তিগতভাৱে মোৰ লগত কোনো কথা নাই, সেই জাতীয় সংগঠন আপোনাৰ তেওঁলোকে মুৰ্দাবাদ দিলে, গো বেক দিয়াৰ পিছত ৰাইজে এই কথাখিনি বেয়া পাইছে, ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিছে। আৰু তাৰপিছত আপোনালোকে চাইছে তেওঁলোকৰ বিহেভিয়াৰ, তেওঁলোকে কি ধৰণে আমাৰ ৰাইজখিনিক তেওঁলোকৰ মানুহখিনি কি ধৰণে কৰিছে আপোনালোকে নিশ্চয় আপোনালোকৰ কেমেৰাত বন্দী হৈ আছে। গতিকে এই কথাখিনি মই ব্যক্তিগতভাৱে একো নকওঁ, সৰ্বসাধাৰণ ৰাইজে ইয়াৰ ওপৰত নিশ্চয় সিদ্ধান্ত ল'ব। আৰু আজি যিটো ইয়াত উচ্ছেদৰ মাজত যিটো নাটক কৰি গ'ল, ইয়াৰ ওপৰত আমি জিলা উপায়ুক্ত চক্ৰবিষয়া মহোদয়ে যিহেতু ইয়াত উচ্ছেদ চলালে, গতিকে আমি এই বিষয়টো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ লৈ যোৱাৰ কাৰণে কৰিম। আৰু ইয়াত যে আজি এটা নাটক চলিল, এই কথাখিনি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কম দিনৰ ভিতৰতে আমি অৱগত কৰাম। আৰু অন্যথাই যদি এইখিনি আমি কোনো ইয়াত ৰাইজৰ যদি স্বাৰ্থ পূৰণ নহয়, আমি ইয়াত কোৰ্টলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিম। কাৰণ ইয়াতে সম্পূৰ্ণ চৰকাৰে মানে বেদখল কৰি কোনোবাই বিল্ডিং বনাব, কোনোবাই 10টাকৈ ঘৰ বনাব, গতিকে ইয়াৰ ওপৰত আমাৰ ৰাইজৰ আপত্তি থাকিবই। চাওক, এইটো আমি সদৌ সংখ্যালঘু ছাত্ৰীজনৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ যে আমি ইয়াত সংঘাত কৰিবলৈ অহা নাই। আমি ৰাইজৰ স্বাৰ্থত আমি ইয়াত এই বহুদিনীয়া এটা সমস্যা আছিল যে দৈপাম বেছিমাৰী ৰাজপথটো যান জঁট হৈ বহুত অসুবিধাৰ সৃষ্টি হয়। সেইটো মুকলি কৰাৰ কাৰণে আমচুৱে আজি বিগত প্ৰায় 10 বছৰৰ পৰা আন্দোলন কৰি আছে। আৰু আন্দোলন কৰি থকাৰ সময়ত আজি জিলা প্ৰশাসনৰ উদ্যোগত উচ্ছেদ চলি আছে। উচ্ছেদ যিটো নাটকীয় উচ্ছেদ চলি আছে, ইয়াৰ লৈ আমি সংবাদ মাধ্যমৰ আগত আমাৰ ক্ষোভখিনিয়ে প্ৰকাশ কৰিছোঁ। আমাৰ সংঘাত কোনো বিধায়ক কোনোবা জনপ্ৰতিনিধিৰ লগত নহয়। আমাৰ এই সংঘাতটো হ'ল আমাৰ জিলা প্ৰশাসনৰ লগত। জিলা প্ৰশাসনে ইতিমধ্যে 80 ফুটমান ৰাস্তা জোখমাপ কৰাৰ পিছত যেতিয়া নেকি সেইটো 50 ফুটলৈ নামি আহিল, কিহৰ কাৰণে নামি আহিল এই গোটেই বিষয়খিনি আমি জিলা আয়ুক্ত মহোদয়ক আমি অৱগত কৰাইছিলোঁ। আৰু সেই নাটকীয় উচ্ছেদ এটা ইয়াত হ'বলৈ গৈ আছে বুলি আমি দুদিন আগতেও আমি লিখিত আকাৰে আমি জিলা আয়ুক্তক আমি অৱগত কৰাইছোঁ। আৰু আজি সেই পৰিৱেশটো আমি দেখিছোঁ। আমাৰ ল'ৰাখিনিয়ে প্ৰশাসনৰ লগতে আলোচনা কৰি আছিল আৰু সংবাদ মাধ্যমৰ বিষয়ববী ব্যক্তিসকলৰ লগতে আমাৰ সাক্ষাৎকাৰটো লোৱা হৈ আছিল। সেই মুহূৰ্তত আমচু মুৰ্দাবাদ, আমচু গৌবেক আৰু কোনোবা আমাৰ জিলা সভাপতিৰ ওপৰত যদি কোনোবাই এনেকৈ আহিছে, এইটো দুৰ্ভাগ্যজনক কথা। গতিকে আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। এটা কথা মনত ৰাখিব যে ভয় ভাবুকিৰে কেতিয়াও আমচুৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে। সি MLA হওক, মিনিষ্টাৰে হওক আৰু কিবা হওক, কেতিয়াও আমাৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে। ৰাইজৰ স্বাৰ্থত আমি মাৰ খোৱাকৈ আমাৰ জীৱন দিয়াৰো আমাৰ
নজিৰ আছে। কোনোবাই যদি ভাবিছে যে আমি ৰাইজৰ হৈ মাত মাতিলে কাক বা ধমকি দিব মাৰিব তাৰ কাৰণে আমচুৱে কেৰেপ নকৰে, আমচু ভয় নকৰে। আমচুৰ ল'ৰাখিনিয়ে ৰাইজৰ স্বাৰ্থত শ্বহীদ হোৱাৰ কাৰণেও প্ৰস্তুত হৈ থাকে, মাৰপিটটো দূৰৰ কথা। গতিকে আমি আপোনালোকৰ জৰিয়তে সেইসকল ব্যক্তিক প্ৰত্যাহ্বান জনাইছোঁ যে আপোনালোকে যিমান ভয় ভাবুকি দেখাব আমচুৰ আন্দোলন আৰু সিমান শক্তিশালী হ'ব আৰু অনাগত দিনত এই ৰাস্তা মুকলি কৰাৰ কাৰণে আমচুৱে দৃঢ়ভাৱে কঠোৰ আন্দোলনৰ পদক্ষেপ গ্ৰহণ কৰিব। উচ্ছেদ কি কাৰোবাক খুশি কৰাৰ উদ্দেশ্য কৰা হৈছে? এইটোতো শুনক, এইটো আপোনালোকে নিজে দেখিছে, কাৰোবাক নহয়, এইটো দোকানীসকলৰ এইটো এটা টকাৰ যিটো বলিয়া হয় যিটো তেওঁলোকে কৰিছে। আজি আটাইতকৈ আচৰিত কথা যে আমাৰ লাজ লাগিছে যে আমি সংখ্যালঘু সংগঠন হিচাপে পৰিচয় দিয়া বহু নামদাৰী সংগঠনে আজি তেওঁলোকে স্থিতি সলনি কৰি দিছে। এসপ্তাহ 15 দিন আগত আমাৰ ৰাইজৰ হৈ কথা কোৱা সংগঠনবিলাকে আজি কোনোবা এজন ব্যক্তিৰ পকেটত যায় তেওঁলোকৰ মানে কোৱা কথাখিনি যেন কোৱা আমাৰ অনুভৱ হৈছে। ধিক্কাৰ জনাইছোঁ যে যদি আপোনালোকে ৰাইজৰ স্বাৰ্থত কথা ক'ব পাৰে সংগঠন কৰক, নহ'লে আপোনালোকে কোনোবা এটা ৰাজনৈতিক দলত যাই যোগদান কৰি সেই দলৰ হৈ আপোনালোকে কাম কৰক। ৰাইজক সংখ্যালঘুৰ নাম লৈ আপোনালোকে দালালি নকৰিব। প্ৰত্যাহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে। পইচা কোনে খাইছে কোনে খোৱা নাই আপোনালোকে ইয়াত স্পষ্ট দেখা পাইছে। আজি পইচা খালে আমি আজি আপোনালোকে সেইটো আমি পশ্চিমফালে যিটো মিটিং হৈছে সেই মিটিঙত আমি থাকিলোঁ হয়। পূবফালে যিটো মিটিং হৈছে আমাৰ নেতৃত্বত হৈছে, তাত পইচা খোৱা মানুহ নাই, পইচা খোৱা বিৰোধী মানুহখিনি ইয়াত আছে। আৰু এটা কথা কৈছোঁ, যদি আমাৰ জিলা সভাপতি পইচা খোৱাৰ কোনো তথ্য প্ৰমাণ আছে ৰাজহুৱা কৰক, তেওঁৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'ম। মনে সজা ৰাইজৰ হেৰিটো বিপথে পৰিচালিত কৰাৰ কাৰণে, মনে সজা কথা কৈ আন্দোলনটো বিপথে পৰিচালনা কৰাৰ কাৰণে এই টেকনিকটো মানুহে বুজি পায়। যদি আমি বুজি পাওঁ, যদি পইচাৰ লেনদেন হ'লে হয় আমাৰ পকেটত পইচা আহিলে হয় আমাৰ ইয়াত আন্দোলন কৰাৰ প্ৰয়োজন নাছিল। সংবাদ মাধ্যমত ভিজুৱেল আছে মানে দৰং জিলা সভাপতিক মানে মাৰপিট কৰাৰ মানে সুচাও লৈছিল, কি কৰিব? চাওক, এইটো আইন আছে, পৰৱৰ্তী পদক্ষেপত আমি আইনৰ আশ্ৰয় ল'ম আৰু আমাৰ আন্দোলন কাৰ্যসূচী ঘোষণা কৰা হ'ব। গতিকে এটা কথা স্পষ্টকৈ কৈ দিছোঁ আপোনালোকক যে ভয় ভাবুকিৰে আমচুৰ গণতান্ত্ৰিক প্ৰতিবাদী কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। আৰু এওঁলোকে যদি ভাবিছে, ভুল ভাবিছে, এনেকুৱা প্ৰতাপে এনেকুৱা একনায়কত্ব শাসন বিধায়ক ইলিয়াছ আলীয়ে 15 বছৰ কৰিছিল, আমচুৰ প্ৰতিবাদী কণ্ঠ চেপি ধৰাৰ কাৰণে প্ৰয়াস কৰিছিল, তেওঁক ৰাইজে দলিয়াই পেলাই দিছে। গতিকে ৰাইজৰ ৰজা, যদি কোনোবাই ক্ষমতা পাই যদি ভাবিছে মই ইয়াৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী, ভুল ভাবিছে। ৰাইজৰ ঊৰ্ধত কোনেও নহয়, ৰাইজৰ স্বাৰ্থৰ বিপৰীতে গ'লে ৰাইজে ওপৰাই পেলাব।